আপুনি জানেনে IITৰ পৰা পাছ কৰা বহুতো ল'ৰা ছোৱালী এনে আছে যে ইমানেই বেছি তেওঁলোকে কষ্ট কৰিলে যে কাইলৈ যেতিয়া এটা তেওঁলোকে চাকৰি পায় সৰহসংখ্যকৰ কথা কোৱা নাই বহুতো এনে আছে যে অকল পঢ়া শুনাই কৰিলে এই পঢ়া শুনা কৰি কৰি জীৱনৰ বাকীখিনি দিশ আমি যোনটো স্কোয়াৰ বুলি কওঁ সেই দিশটো সম্পূৰ্ণভাৱে পাহৰি গ'ল কাইলৈ চাকৰিৰ জগতখনত গৈ পেলাই তেওঁলোকে ফৰ্মুলাবোৰ খুব ধুনীয়াকৈ কৰিব পাৰে কিন্তু সেই ফৰ্মুলাবোৰৰ লগত আৰু বহুখিনি কথা সাঙুৰ খাই আছে সেইকাৰণে অকল স্কুলৰ কিতাপ পত্ৰ নহয় অকল কলেজৰ কিতাপ পত্ৰ নহয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জীৱনৰ কিতাপখন আপোনালোকে পঢ়িব লাগিব আৰু এই জীৱনৰ কিতাপখন হৈছে কি ফ্ৰাষ্ট্ৰেশ্যন LFT বুলি কয় HFTৰ মানেটো হৈছে হাই ফ্ৰাষ্ট্ৰেশ্যন টলাৰেন্স আজিকালি নতুন প্ৰজন্মৰ মাজত ফ্ৰাষ্ট্ৰেশ্যন বুলি কয় আমি আমাৰ দিনত ডিপ্ৰেশ্যন শব্দটো শুনা নাছিলোঁ এওঁ কি হ'ল দেউতাক বোলে মই সাইকোলজিষ্টৰ ওচৰলৈ লৈ